বৰ্তমান সময়ত চৰকাৰৰ তৰফৰ পৰা কিন্তু বহু ধৰণৰ আঁচনিৰ সুবিধা প্ৰদান কৰে যুৱক যুৱতীসকলৰ লগতে বিশেষকৈ মহিলাসকলক। সো যিসকল নেকি মহিলা আছে সেইসকলে কিন্তু অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বহুতো ধৰণৰ আঁচনিৰ সুবিধা লাভ কৰে। অসম চৰকাৰৰ তৰফৰ পৰা যোৱা কিছুদিন আগতে এটা নতুন আঁচনি লৈ আছে যুৱকসকলৰ বাবে, সেয়া হ'ল যুৱক লেখক আঁচনি। ইয়াৰ উপৰিও কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি নামৰ এটা আঁচনি লৈ আহিছিল, যাৰ জৰিয়তে যুৱকসকলক 1 লাখ টকা প্ৰদান কৰিব আৰু তাতে বহুত সংখ্যক মানুহে এপ্লাই কৰিছে। ইয়াৰ উপৰিও কিন্তু মহিলাসকলে অৰুণোদয় আঁচনি, তাৰপিছত মুখ্যমন্ত্ৰী গোটৰ মহিলাসকলক আঁচনি এটা দিয়াৰ কথা আছে, অলৰেডি টকা দি আছে। এনেকুৱা ধৰণৰ বহুত আঁচনি কিন্তু চৰকাৰৰ তৰফৰ পৰা লৈ আহে। এতিয়া কথা হ'ল যে সকলো মানুহে কিন্তু এই আঁচনিসমূহৰ সুবিধা লাভ নকৰে। তাৰ কাৰণ হ'ল যে আঁচনিসমূহ লাভ কৰিবলৈ হ'লে কিছুমান কেটেগৰী আছে, কিছুমান ক্ৰাইটেৰিয়া আছে যিসমূহ ফুলফিল কৰিব লাগে, বা এই আঁচনিসমূহ পাবলৈ হ'লে আপোনালোকে অলপ কষ্ট কৰিব লাগে, আবেদন কৰিব লাগে, তাৰপিছতে আপোনালোকে লাভ কৰে। সো আপোনালোকে চৰকাৰে আঁচনিসমূহৰ বাহিৰতো কিন্তু আপুনি যদি বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে, ঘৰত বহি মোবাইল ব্যৱহাৰ কৰি কিছুমান সুবিধা আছে যিসমূহ ব্যৱহাৰ কৰি আপোনালোকে ইনকাম কৰিব পাৰে। উদাহৰণ হিচাপে ইউটিউবত ভিডিঅ' বনাই ইনকাম কৰিব পাৰি, ফেচবুকত ভিডিঅ' বনাই ইনকাম কৰিব পাৰি, এনেকুৱা ধৰণৰ সুবিধা কিছুমান থাকে। ঠিক তেনেকৈ আজি মই আপোনালোকৰ বাবে এনেকুৱা এটা বিষয়ে ক'বলৈ গৈছোঁ য'ত নেকি আপোনালোকে ঘৰত বহি মোবাইলটো ব্যৱহাৰ কৰি ইনকাম কৰিব পাৰিব। এতিয়া ইনকাম কেনেকৈ কৰিব পাৰি, তাৰ পৰা আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, সকলো বিষয়বস্তু লৈ এটা ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ' লৈ মই কিন্তু মোৰ টেলিগ্ৰামত দি ৰাখিছোঁ। ঠিক আছে। এতিয়া আপুনি যদি ভাবে যে হয় আপুনি ইনকাম কৰিব বিচাৰে 2-4 পইচা, তেনে ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত কিন্তু মোৰ টেলিগ্ৰাম লিংকটো পাই যাব। তাৰ পৰা আপোনালোকে টেলিগ্ৰামত গৈ তাৰ পৰা ভিডিঅ'টো চাব পাৰিব যে তাতে কেনেকৈ ৰেজিষ্টাৰ কৰিব পাৰি, কেনেকৈ ইনকাম কৰিব পাৰি, সকলো ধৰণৰ বিষয়বস্তু লৈ মই সেই ভিডিঅ'টোত দেখুৱাই দিছোঁ, মানে চিম্পলি বিষয়বস্তুটো বুজাই দিছোঁ। এতিয়া ইউটিউবত দেখুৱাব নোৱাৰোঁ, কিয়নো ইউটিউবত কিছুমান ক্ৰাইটেৰিয়া নতুনকৈ মানে জড়ি দিয়া হৈছে, লগাই দিয়া হৈছে, যাৰ বাবে আৰ্নিং ৰিলেটেড বিষয় ইউটিউবত ক'ব নোৱাৰি। ঠিক আছে। এতিয়া আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনে ক্ষেত্ৰত সেই ভিডিঅ'টো চাব পাৰে টেলিগ্ৰামত যায়। তাৰপিছত যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয়, মানে ভিডিঅ'টো প্ৰথমতে চাব পাৰে, যদি ইণ্টাৰেষ্ট হয় আপুনি তেনে ক্ষেত্ৰত আপোনালোকে তাতে ৰেজিষ্টাৰ কৰি ইনকাম কৰিব পাৰে। ঠিক আছে। সেই বিষয়ে কাকো ফ'ৰ্চ কৰা নহয়, আপোনাৰ ইচ্ছা, আপোনাৰ ভাল লাগিলে কৰিব, ভাল নালাগে নকৰিব, এতিয়া আপোনাৰ পাৰ্চনেল কথা। যেনক সেই বিষয়ে মই ক'বলৈ নাযাওঁ। এতিয়া কথা হ'ল যে যদি এই ভিডিঅ'টো আপোনাৰ বাবে প্ৰয়োজন নহয়, তথাপিও যদি আপুনি এই ভিডিঅ'টো চাইছে তেনে ক্ষেত্ৰত আপুনি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো মই অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি অন্যান্য যিসমূহ নেকি চৰকাৰী আঁচনি আছে, এই আঁচনিসমূহৰ ওপৰতে কিন্তু মই সদায় ভিডিঅ' লৈ আহি থাকোঁ। গতিকে আপোনালোকে সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগন্তুক দিনত আপুনি এই ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিব, অৰ্থাৎ যেনে নেকি গভৰ্ণমেণ্ট স্কিম ৰিলেটেড সেইসমূহ যাতে আপোনালোকে লাভ কৰিব পাৰে। তো এতিয়া মই আৰু বেছি দীঘলীয়া কৰিব খোজা নাই, ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা টেলিগ্ৰামত যাই আপোনালোকে ভিডিঅ'টো চাই আপোনাৰ ইণ্টাৰেষ্ট হ'লে আপোনালোকে তাৰ পৰা ইনকাম কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ' ভাল লাগিছে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।